ছাত্ৰীসকল আজি আপোনালোকক চৰকাৰৰ পৰা এটা নতুন পদক্ষেপ লোৱা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ আমাক এটা সাৰ্ভে কৰিবলৈ দিছে মানে আমাৰ স্কুলৰ যেটো এলেকা সেই এলেকাত কিমান সংখ্যক নিৰক্ষৰ লোক আছে তাৰ ওপৰত NILP বুলি কিনে যেটো এটা ওয়েবসাইট তেওঁলোকে মানে দিছে আমাক এইটোৰ ওপৰত কেনেকৈ আমি তাত কাম কৰিম এইটোৰ ওপৰত এটা সৰুকৈ ভিডিও এটা বনাই দেখুৱাইছো যে কেনেকৈ আমি সাৰ্ভে কৰিম আৰু কেনেকৈ তাত আমি মেম্বাৰ্স বিলাক বা ষ্টুডেন্টস বিলাকক লাৰ্নাৰ্স বিলাকক এড কৰিম বা টিচাৰক কেনেকৈ এড কৰিম এইটো অলপ দেখাবলৈ চেষ্টা কৰিছো পোনপ্ৰথমে চাওক যে আপোনালোকৰ হেড টিচাৰৰ বিশেষকৈ আহিছে মোবাইলত এটা মেছেজ আহিছে এনেকৈ NILP ওয়েলকাম টু NILP বুলি কিনে ফোন নম্বৰটো ইউজাৰ আইডি হ'ব আৰু মানে ইউজাৰ নেম হ'ব আৰু এটা পাসওয়াৰ্ড দিয়া হৈছে আৰু এটা লিংক দিয়া হৈছে ওয়েবসাইটৰ https বুলি কিনে nilp.education.gov.in ইয়াতে আপোনালোকে যদি ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এই পেজটো খুল খাব দেখিছে ইয়াতে আপোনালোকৰ ক্লিক কৰি দিব এটো ইয়াতে ক্লিক কৰাৰ দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এই পেজটো এনেকৈ খুল খাব ইয়াৰ পিছত আপোনালোকে নেক্সট কি কৰিব লাগিব ইয়াতে আপোনালোকে দেখিছে ইয়াতে যেটো 3 এনেকৈ লাইনস আছে ইয়াতে আপোনালোকে চুই দিব ইয়াতে চুই দিয়াৰ লগে লগে আপোনালোকে দেখা পাব অন্য এটা পেজ এনেদৰে খুল খাইছে ইয়াতে আপোনালোকে লগইন কৰিব লাগিব আপোনালোকৰ যেটো আইডি ইউজাৰ নেম আৰু পাসওয়াৰ্ড দিয়া আছে তাৰে আপোনালোকে ইয়াতে লগইনত ক্লিক কৰি দিব নেক্সট ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব এনেদৰে এটা অন্য এটা পেজ খোলা খাইছে ইয়াতে আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো দিব ইয়াতে যেটো পাসওয়াৰ্ড আপোনালোকে মেছেজত পাইছিলে হেইটোৱে দিব আৰু এই যেটো আছে এই ক্যাপচাটো ইয়াতে ভৰাব ক্যাপচাটো কিছুমান সময়ত আপোনালোকে দেখিব যে ইনভ্যালিড বুলি কিনে আহিব পাৰে তেতিয়া আপোনালোকে কি কৰিব ডেস্কটপ ভাৰ্চনত লৈ যাব ডেস্কটপ ভাৰ্চনত নিবৰ কাৰণে আপোনালোকে এই যে 3 ডট আছে ইয়াতে ক্লিক কৰি দি আপোনালোকে দেখা পাব নতুন এখন স্ক্ৰিন আহিব তাত ডেস্কটপ মোড যেটো আছে সেইটো সিলেক্ট কৰি ল'ব তেতিয়া আপোনালোকৰ এই পেজটো অলপমান সৰু হৈ যাব দেখাত মানে মোবাইলতে আপোনালোকৰ ডেস্কটপৰ নিচিনা দেখা যাব আৰু তেতিয়া আপোনালোকে ক্যাপচাটো কমপ্লিট দেখা পাব আৰু এই ক্যাপচাটো ইয়াতে ভৰাই দিব নেক্সট আপোনালোকে লগইনত ক্লিক কৰাৰ লগে লগে এনেদৰে অন্য এখন পেজ খুল খাব ইয়াতে আপোনালোকে দেখিব যে ইয়াত বিশেষ একো নাই ইয়াতে জাস্ট আপোনালোকে এড ইউজাৰ বুলি কিনে এটা আছে এড ইউজাৰ আছে ইয়াতে আপোনালোকে ক্লিক কৰিব অৰ্থাৎ হেড টিচাৰৰ নামত এটো যেটো মেছেজটো গৈছিলে তাৰ লগতে এজন সাৰ্ভেয়াৰ এজন ল'ব লাগিব অৰ্থাৎ স্কুলৰ টিচাৰো হ'ব পাৰে বা অন্য কাৰোবাক যদি সাৰ্ভে কৰিবৰ কাৰণে হেড টিচাৰে লগত লয় তেওঁকো ল'ব পাৰে তেনেকৈ আপোনালোকে যিমান জনক দি সিমান জনকে দিব পাৰিব সাৰ্ভেটো কৰিবৰ কাৰণে বা স্কুলত যদি আটাইকেইজন টিচাৰক দিব খোজে আটাইকেইজনক দিব পাৰিব আপোনালোকে এড ইউজাৰত গৈ প্ৰত্যেকৰে মোবাইল নম্বৰটো দি আপোনালোকে এড ইউজাৰ কৰিব পাৰিব এতিয়া আপোনালোকে নেক্সট এড ইউজাৰত ক্লিক কৰিব এড ইউজাৰত চুই দিয়াৰ লগে লগে এনেদৰে এখন পেজ খুল খাব ইয়াত আপোনালোকে যিজনে সাৰ্ভে কৰিব তেখেতৰ গোটেই ডিটেইলছ এনেকৈ ইয়াতে ফিল আপ কৰিব নেম মোবাইল নম্বৰ ইমেইল আইডি ডেজিগনেশ্যন আৰু ইয়াতে সাৰ্ভে যেটো অপচন আছে ইয়াতে সাৰ্ভেৰ অপচনটোত ক্লিক কৰি দিব আৰু ইউডাইছটো আপোনালোকে স্কুলৰ ফিল আপ কৰিব ইউডাইছটো ফিল আপ কৰাৰ লগে লগে এনেদৰে আপোনালোকৰ স্কুলৰ ডিটেইলছটো আহি যাব আৰু হেকত সেভ বাটনটোত ক্লিক কৰি সেভ কৰি দিব আৰু এইখিনি কৰাৰ লগে লগে আপোনালোকৰ যিজনৰ আপুনি সাৰ্ভেৰ বনাব তেখেতৰ মোবাইললৈ এটা মেছেজ যাব মোবাইল ইমেইল আইডি লৈ এটা মেছেজ যাব নেক্সট আপোনালোকে লগ আউট হৈ ল'ব পাৰিব এনেদৰে ইয়াতে যেটো ইউজাৰ আইডি আছিলে একদম কোণত এইটো কোণত ইয়াতে আপোনালোকে চুই দিয়াৰ লগে লগে লগ আউটৰ অপচনটো পাব ইয়াতে আপুনি লগ আউট অপচনটোত ক্লিক কৰি লগ আউট হৈ ল'ব পাৰিব নেক্সট যিজনে সাৰ্ভে কৰিব তেখেতেও যেতিয়া আমাৰ এপছটো খুলিব তেতিয়া তেখেতে OTPৰ মাধ্যমেৰে মানে লগইন কৰিব লাগিব তেখেতৰ মোবাইল নম্বৰটো ইয়াত দি নেক্সট ক্যাপচাটো ফিল আপ কৰি সেন্ড OTP কৰিলে তেওঁৰ মোবাইললৈ এটা OTP আহিব OTPটো আহিবলৈ অলপ সময় লাগিব পাৰে আপোনালোকে এইটো পেজ খোলা হোৱাৰ পিছত অলপ ধৈৰ্য সহকাৰে ৰাখিব OTPটো অহালৈকে OTPটো অহাৰ পিছত ইয়াতে আপোনালোকে OTPটো ফিল আপ কৰি দিব
এই OTP-টো আহিলে OTP-টো অহাৰ লগে লগে নেক্সট OTP-টোৰ যিটো নাম্বাৰ আছে OTP-খিনি ইয়াতে আমি ফিল আপ কৰি দিম ঠিক আছে এনেদৰে আমি OTP-টো ফিল আপ কৰাৰ পিছত নেক্সট আমি ভেৰিফাই OTP-ত ক্লিক কৰিব লাগিব ভেৰিফাই OTP-ত ক্লিক কৰাৰ পিছত নেক্সট আপোনালোকে সাৰ্ভে কৰিব পাৰিব কিন্তু আপোনালোকে নেক্সট আকৌ এটা কাম কৰিব লাগিব সেইটো হৈছে আপোনালোকৰ এপছ এটা ডাউনলোড কৰি ল'ব লাগিব আপোনালোকে প্লে ষ্টৰত গৈ উল্লাস বুলি কিনে যেটো আপোনালোকৰ এপছ আছে এইটো উল্লাস এপটো ডাউনলোড কৰি ল'ব দেখিছে নহয় ইয়াতে মোৰ ইয়াতে ওপেন আহিছে কাৰণ মই এইটো অলৰেডি ডাউনলোড কৰিছো এইটো আপোনালোকে ডাউনলোড কৰি ল'ব ইয়াত পিছত আপোনালোকে মোবাইলত আপোনালোকৰ উল্লাস এপটো বিচাৰিব Welcome to the Ullas app. For check or log in to conduct the survey, press the icon on the sound করে welcome to Ullas app. সার্ভেত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত স্ক্ৰীনখন আহিব ইয়াতে আপোনালোকৰ যিজনে সাৰ্ভে কৰিব তেখেতৰ মোবাইল নম্বৰেৰে তো দি এই OTP-ত ক্লিক কৰিব এই OTP-টো এপছত দেখুৱাই দিছোঁ যে কেনেকৈ আমি সাৰ্ভে কৰিব পাৰোঁ আপোনালোকে লগইন হৈ যোৱাৰ পিছত সাৰ্ভেটো কৰিব পাৰিব মানে সাৰ্ভে অৰ্থাৎ আপোনালোকে যেটো সাৰ্ভে কৰিছে যে নন লিটাৰেট পাৰসন আইডেন্টিফাই কৰি আপোনালোকে কিমানজন আছে ললে হয়তো আপোনালোকে ফিজিক্যাল ভেৰিফাই কৰাৰ পিছত নেক্সট আপোনালোকে অনলাইন ভেৰিফাইটো কৰিব লাগিব ইয়াতে যেটো সাৰ্ভে আছে এই সাৰ্ভে অপচনটোত আপোনালোকে ক্লিক কৰি দিব সাৰ্ভে অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এখন ফৰ্ম আপোনালোকৰ সন্মুখলৈ আহিব এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব ফুল নেম যিজন ধৰক পাৰ্টিসিপেন্ট হ'ব বা লাৰ্নাৰ হ'ব তেখেতৰ নাম লিখিব তেখেতৰ ফাদাৰ্স বা হাজবেণ্ডৰ নাম মাদাৰ্স নেম আৰু ৰিলেশন আৰু ইয়াতে কিছুমান অপচন আহিব এটা হৈছে লাৰ্নাৰ অপচন আহিব এটা হৈছে ভলান্টাৰী ট্ৰেইনাৰ হিচাপে আহিব অৰ্থাৎ আপোনালোকে ট্ৰেইনাৰজনৰ নামো এনেদৰে আমি সাৰ্ভে কৰি ভৰাব লাগিব লাৰ্নাৰ হলে লাৰ্নাৰত ভৰাব লাগিব আৰু ভলান্টাৰী ট্ৰেইনাৰ যিজন হ'ব তেখেতৰ হলে ইয়াতে ভৰাব লাগিব একে হয় গোটেই প্ৰসেসটো আৰু ইয়াতে তেখেতৰ বয়স মোবাইল নম্বৰ জেন্ডাৰ তাৰ পিছত তেখেত দিব্যাংগ হয় নেকি এটো ইয়াতে ভৰাব লাগিব নেক্সট আপোনালোকে তেখেতৰ আইডেন্টিফাই টাইপটো ইয়াতে আপোনালোকে এটো ক্লিক কৰি দিয়াৰ লগে লগে কোনটো তেখেতক আইডিৰে তেখেতক আইডেন্টিফাই কৰিব লিষ্ট এখন আহিব আধাৰ কাৰ্ড কৰে নে আধাৰ কাৰ্ড অপচনটো নাহিব কিন্তু বাকি অপচন কিটা আহিব কিন্তু আধাৰ কাৰ্ডৰ অপচনটো আপোনালোকে ফিল আপ কৰিব পাৰিব আইডি নম্বৰটো ইয়াতে বহুৱাই দিব লাগিব নেক্সট সিলেক্ট ক্যাটেগৰীত আপোনালোকে কোনটো ক্যাটেগৰীত পৰে হেতু ক্যাটেগৰীটো সিলেক্ট কৰিব জেনাৰেল হয় নে ওবিসি হয় এসটি হয় এই ক্যাটেগৰীটো সিলেক্ট কৰিব নেক্সট তেখেতৰ প্ৰফেশনাল টাইপটো সিলেক্ট কৰি নেক্সট আপোনালোকে মেম্বাৰত ক্লিক কৰি দিলে তেখেতৰ মেম্বাৰটো এড হৈ যাব মেম্বাৰ এড হোৱাৰ পিছত আপোনালোকে এনেকৈ এই লিষ্ট এখন পাব যেনেকৈ মই এই স্কুলখনৰ কাৰণে 13 জন আমাৰ হৈছে অলৰেডি কিন্তু তেখেতসকল আনটেক হৈ আছে এটো আমি মনত ৰাখিব লাগিব আমি ইয়াৰ পিছত আমি আকৌ টেকটো কৰিব লাগিব টেগত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এনেকুৱা এখন স্ক্ৰীন আহিব ইয়াৰো আমি টেগত নেক্সট ক্লিক কৰিব লাগিব টেগ অপচন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ লিষ্ট এখন ওলাব যিমান কেজনক আপোনালোকে ধৰক ভৰাইছে এই লিষ্টখনত আপোনালোকে ইয়াতে ধৰক মই এইজনক ক্লিক কৰিব বিচাৰিছিল আমজাদ আলী তেখেতৰ নামত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট আকৌ এখন পেজ দেখিছে নহয় তেখেতৰ ফ্যামিলি মেম্বাৰখিনিকো আমি একেলগে এড কৰিব পাৰিম তো ইয়াতে দুজন এড হৈ আছে অলৰেডি আৰু তেখেতসকলক আমি টেগ কৰিব লাগিব নেক্সট গতিকে স্টাৰ্ট টেগিং অপচনত আমি ক্লিক কৰিব লাগিব নেক্সট স্টাৰ্ট টেগিং অপচনত ক্লিক কৰাৰ লগে লগে আমাৰ এনেকুৱাকৈ এখন নেক্সট পেজ খুল খাব ইয়াতে আমি কি কৰিব লাগিব ইয়াতে আমি টিক কৰিব লাগিব সিলেক্ট কৰি ল'ব লাগিব নেক্সট এওঁলোকক এনেকৈ আমি সিলেক্ট কৰি লোৱাৰ পিছত নেক্সট আমি যিজন ভলান্টিয়াৰ টিচাৰ হ'ব তেখেতকো আমি এনেকৈ ইয়াতে টিক কৰি ল'ব লাগিব
হৈ গ'ল এনেকৈ আমি টিককেইটা দিয়াৰ পিছত আমি টেগ অপশ্যনটোত ক্লিক কৰি দিব লাগিব হৈ গ'ল টেগ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আমি এনেকৈ এখন কংগ্ৰেচুলেশ্যন বুলি কিনে এখন স্ক্ৰীন দেখা পাম মানে তেখেতক টিচাৰজনৰ লগত টেগ কৰা হৈ গ'ল আৰু তাৰ পিছতে আমি কি কৰিব লাগিব গো টু ডেশবৰ্ডত ক্লিক কৰি দিলে আমি আকৌ একদম ফ্ৰণ্ট পেজলৈকে উভতি যাব পাৰিম নেক্সট ইয়াতে আপোনালোকে দেখিছে যে আমাৰ টোটেল আমাৰ 13 জনেই আছে কিন্তু ইয়াতে আনটেগ হৈ আছে 5 জন অৰ্থাৎ অলৰেডি মই 8 জন অলৰেডি টেগ কৰিলোঁ তো এনেকৈ আপোনালোকে সাৰ্ভে আৰু টেগিং দুইটা কৰিব পাৰে প্ৰথমতে সাৰ্ভে কৰি আমি নামবোৰ ভৰাই ল'ব লাগিব তেতিয়া তেওঁলোক আনটেগ অপশ্যনটোত মানে ভৰি থাকিব আৰু তাৰ পিছত আমি টেগ অপশ্যনত গৈ ইয়াত দেখুৱাৰ ধৰণে টেগ কৰিলে তেওঁলোকে টিচাৰজনৰ লগত টেগ হৈ যাব এইখিনি আমাৰ কৰিবলগীয়া সাৰ্ভে থ্যাংক ইউ